বাৰিষা সমাগত বাৰিষা হোৱা মানে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান দেখিবলৈ পোৱা যায়। নতুনকৈ বিভাগ লাভ কৰাৰ পিছত এই মুহূৰ্তত মন্ত্ৰী কৌশিক ৰয়ে গুৱাহাটী মহানগৰীৰ যিবোৰ আচলতে অঞ্চল আছে সেই অঞ্চলসমূহ পৰিদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে। আমি মন্ত্ৰীগৰাকীৰ সৈতে কথা পাতিম আৰু তেওঁ আজি গুৱাহাটী মহানগৰীৰ প্ৰত্যেকটো প্ৰান্ত পৰিদৰ্শন কৰিব। আমি সম্ভৱতঃ কিছু কথা পাতিবলৈ চেষ্টা কৰিম তেওঁৰ সৈতে আৰু কৈছোঁ যে আজি তেওঁ প্ৰতিটো প্ৰান্তত নগৰ উন্নয়ন দপ্তৰ লাভ কৰাৰ পিছতে আজি প্ৰত্যেকটো প্ৰান্তত গুৱাহাটী মহানগৰীৰ যি শিলহাকু বিল আছে বা যি উপনৈ আছে সেই উপনৈসমূহ পৰিদৰ্শন কৰিব। মন্ত্ৰীগৰাকী আছে, আমি কথা পাতিব চেষ্টা কৰিম। পৰিদৰ্শন কৰিলে আপুনি কি কি দেখিলে আজি? যোৱা পৰহি GMC GMDৰ লগত বহিছিলোঁ। আজি মই তেওঁলোকৰ বিষয়াসকলক লৈ আমি অলপ ফিল্ড ছাৰ্ভেতে ওলাইছোঁ যে ক'ত কি এনেকৈ পানী ওলাই কি আছে, শিলহাকো হওক, জুৰি পাৰ্ক হওক, বাকী গোটেই কামবিলাক আজি অলপ চোৱাৰ এটা প্ৰচেষ্টা কৰিম, যাতে পানী যেতিয়া হয় তাতে ৰাইজক যাতে আমি যাতে খুব বেছি অসুবিধা নহয়, এটাৰ এটা প্ৰয়াস। এইবাৰ কেনেকুৱা ধৰণৰ পৰিকল্পনা হাতত লোৱা হ'ব? যোৰহাট যদি চাব যায় বাৰিষা সমাগত হৈ আছে, গুৱাহাটী মহানগৰী এজাক বৰষুণ দিলেই এই গোটেই অঞ্চলটো বুৰি যায়, গতিকে গোটেই মহানগৰী বুৰি যায়। গতিকে নতুন মন্ত্ৰী লাভ কৰিছে, কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিম বুলি ভাবিছে? মোৰ লক্ষ্য এইটোৱে, যাতে আমি কৃত্ৰিম বানমুক্ত গুৱাহাটী আমি কৰিব পাৰোঁ, কিন্তু এদিনতে সম্ভৱ নহয়। কাম চলি আছে আৰু কামবিলাক যাতে স্মুথলি হয় সেইটো মই মনিটৰ কৰি আছোঁ। ইয়াতে আপোনালোকে জানে যে আমাৰ যে ইভিকশ্যন হৈছিলে, যে শিলহাকো, এইটো এটা ডাঙৰ ইভিকশ্যন হ'ল। ইভিকশ্যন হোৱাৰ পিছত ইয়াতে কাম চলি আছে। অহা ছিজনতে কামটো সম্পূৰ্ণ হ'ব। GMC GMDA তেওঁলোকো লাগি আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, যাতে আমি কৃত্ৰিম বানৰ পৰা আমি ৰাইজক যাতে আমি মুক্ত কৰিব পাৰোঁ, সেইকাৰণে এটা প্ৰয়াস চলি আছে। আৰু মোৰ লক্ষ্য হ'ল যে গুৱাহাটী চহৰক ক্লিন চিটি হিচাপে আমি কৰিব পাৰোঁ। য'ত গাৰ্বেজ আছে, গাৰ্বেজ ক্লিনৰ পৰা আৰম্ভ কৰি গোটেই ড্ৰেইনবিলাকো যাতে আমি ক্লিন ৰাখিব পাৰোঁ, যাতে পানী যেতিয়া হয় পানীটো ওলাই যাব পাৰে। কিন্তু বহুত ঠাইতে আছে যে বহুত আগৰ পৰাই বহুত ড্ৰেইন হৈছে, যি ড্ৰেইনবিলাকৰ লেভেলবিলাকো বহুত সময়তে মেইনটেইন হোৱা নাই। GMC GMD সেইটো প্ৰয়াস কৰি আছে, যাতে আমি লেভেল মেইনটেইন কৰিব পাৰোঁ, পানীবিলাক ওলাব পাৰোঁ। আমাৰ মেঘালয়ৰ পানীও এটা আমাৰ কাৰণে, অতিৰিক্ত বৰষুণে আমাৰ কাৰণে এটা সমস্যা। এইবিলাক চেলেঞ্জ আছে, কিন্তু তাৰ মাজেদি আমি কিমান ভালকৈ কৰিব পাৰোঁ এইটো চেষ্টা কৰিব। মেঘালয়ৰ পানীটো যিহেতু সমস্যাৰ সৃষ্টি কৰে, 6 মাইল বা এনেকুৱা পাঞ্জাৱী অঞ্চলত, গতিকে সেই সমস্যাটো দূৰ কৰাৰ বাবে কিবা ব্যৱস্থা গ্ৰহণ কৰা বা বিভাগীয় লগত কথা পতা হৈছে নেকি? নাই, এতিয়াও সেই লৈ হোৱা নাই। আমাৰ ফাৰ্ষ্ট ইয়েৰটো হ'ল যে আমি ক্লিনিংটো যোৱা দুদিনীয়া হৈছে দায়িত্ব লৈছোঁ। এইকাৰণে ক্লিনিঙৰ পৰা, গাৰ্বেজৰ পৰা যাতে আমি আৰু কৃত্ৰিম বানপানীৰ পৰা যাতে আমি ৰিলিফটো কৰিব পাৰোঁ। আৰু তাৰপিছত আমাৰ হ'ব যে আমি আমাৰ মেঘালয়ৰ যি পানীৰ যি সমস্যা আছে, কাৰণ মেঘালয়ৰ পানীৰ সমস্যাটো এটা ডাঙৰ সমস্যা, দুটা ষ্টেটৰ মাজৰ এইটো সমস্যা। এইকাৰণে এইটো কেনেকৈ কি কৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো প্ৰয়াস কৰি আছে, আমি এইটো চেষ্টা কৰিম। যিবোৰ ভৰলু নৈ বা উপনৈসমূহ দেখিবলৈ পোৱা যায়, আৱৰ্জনাৰ ভৰ্তি পৰা দেখিবলৈ পোৱা যায়। এই আপুনি যদি চাব যায় কিছু দেখিব পাইছোঁ আমি, সেই অঞ্চলটোতে বহুত আৱৰ্জনা হৈছে। গতিকে গুৱাহাটী মহানগৰবাসী যদি চাব যায়, কৃত্ৰিম বানৰ অন্যতম কাৰণ হৈছে মহানগৰবাসীও ক'ব পাৰি, কাৰণ আৱৰ্জনা পেলাই দিয়াৰ ফলত ফচি থাকে, তাৰপিছত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত। গতিকে এই ক্ষেত্ৰত মহানগৰবাসী কিবা এপিল কৰিব আপুনি? ৰাইজৰ সহযোগিতা বাদ দি আমি কাম কৰিব নোৱাৰোঁ। বিশেষকৈ ভাৰতবৰ্ষৰ কোনো এনেকুৱা চহৰ নহয় য'ত ৰাইজে সহযোগিতা নকৰিলে চৰকাৰ বা প্ৰশাসনে কিবা কাম কৰিব পাৰিব। গুৱাহাটীৰ ৰাইজ যথেষ্ট কোঅপাৰেটিভ, যথেষ্ট সংবেদনশীল, তেওঁলোকে সদায় কোঅপাৰেশ্যন কৰি থাকে। অহা দিনত যাতে আৰু বেছি আমি কোঅপাৰেশ্যন পাব পাৰোঁ, সেইকাৰণে মই সকলোকে অনুৰোধ কৰিম, জাবৰ যি আছে আমি যাতে ড্ৰেইনত নেপেলাওঁ। আমি যি ব্যৱস্থা আছে এই ব্যৱস্থাটো আৰু ভাল কৰাৰ আমি চেষ্টা কৰিম, যাতে আপোনাৰ গাৰ্বেজ বা আপোনাৰ জাবৰ যিবিলাক আছে এইবিলাক আমি কালেকশ্যন কৰিব পাৰোঁ স্মুথলি। কিন্তু মোৰ সকলোৰ প্ৰতি অনুৰোধ যে কোনোৱে যাতে ড্ৰেইনত এইবিলাকত আমি নেপেলাওঁ, কাৰণ ড্ৰেইন ক্লিয়াৰ কৰাটো এটা নিয়মিত কাম। এইটো আৰু ফাষ্ট কৰাৰ আমি চেষ্টা কৰিম। ইয়াতো আমি আহিছোঁ, ইয়াতো ক্লিন হৈছে, কিন্তু আৰু কৰিবৰ কাৰণে আৰু মই কৈছোঁ যে মই নেক্সট 15-20 দিনৰ ভিতৰত আকৌ ইয়ালৈ আহিম, তেওঁলোকে যাতে এইটো ক্লিনিঙৰ যে কাম আছে এইটো কৰিব। কিন্তু মই ৰাইজক সকলোকে প্ৰাৰ্থনা কৰিছোঁ, অনুৰোধ কৰিছোঁ, আহ্বান কৰিছোঁ যে এই চহৰক, গুৱাহাটী চহৰক
আৱৰ্জনা মুক্ত কৰিব হ'লে সকলোৰে সাহায্য সহযোগিতা লাগিব। আৰু এটা কথা দেখিবলৈ পোৱা যায়, ঠিকাদাৰসকলৰ গাফিলতি দেখিবলৈ পোৱা যায়। ঠিকাদাৰসকলৰ গাফিলতি হোৱাৰ বাবেও গুৱাহাটী মহানগৰী কৃত্ৰিম বানৰ অন্যতম এটা কাৰণ। গতিকে এই ক্ষেত্ৰত আপুনি বিভাগ লাভ কৰিছে, নতুনকৈ দায়িত্ব লাভ কৰিছে। যোৱাবাৰ আমি দেখিছোঁ জয়ন্ত মল্ল বৰুৱাই ঠিকাদাৰসকলক সকিয়নি প্ৰদান কৰিছিল বা বিভিন্ন গাফিলতি দেখিছিলে। এইবাৰ তেওঁলোকৰ বাবে আপোনাৰ কেনেকুৱা ধৰণৰ বাৰ্তা দিব? আগত একবাৰ মই গোটেই বস্তুটো চাই তাৰপিছতে ঠিকাদাৰসকলৰ লগতো লৈ বহিম, যাতে যি কাম আছে, যি স্পেচিফিকেশ্যন আছে, যি এষ্টিমেট আছে, সেইমতে যাতে সকলোৱে কামটো কৰিব পাৰে। আধা কাম ইনকমপ্লিট ৰাখি যাতে এইটো আৰু যন্ত্ৰণাৰ সৃষ্টি নহয়, এই মই অনুৰোধ ৰাখিম। আৰু যি ব্যৱস্থা যাক কৰিব, যদি ঠিকাদাৰে কোনোবা গণ্ডগোল কৰি আছে, ঠিকাদাৰৰ কাৰণে যদি ৰাইজক ভুগিব লাগে, তো ঠিকাদাৰকো তাৰকে বেছি ভুগিব লাগিব। সেইটো এটা ক্লিয়াৰ কাট ইনষ্ট্ৰাকশ্যন আমি তেওঁলোকক দিম। আৰু এটা অন্তিমটো কুৱেশ্যন, যিহেতু দেখিব পোৱা যায় যে গুৱাহাটী মহানগৰীৰ যিবোৰ অঞ্চল আছে তাতে বেদখল কৰি থাকে, এইবিলাক এটা এক প্ৰকাৰ লেণ্ড জেহাদ টাইপ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায়। তেনে ক্ষেত্ৰত যদি চাব যায়, গুৱাহাটী মহানগৰী এতিয়া মহানগৰ উচ্চ ন্যায়ালয়ে এটা নিৰ্দেশনা জাৰি কৰিছে, 2খন বনাঞ্চলৰ উচ্ছেদ চলিব। এনেধৰণৰ বহুত গুৱাহাটীতো কেনেধৰণৰ কিছু অঞ্চল আছে য'ত বেদখল কৰি আছে। তেনে ক্ষেত্ৰত কিবা বিহিত ব্যৱস্থা উচ্ছেদৰ বিষয়লৈকে মই এতিয়ালৈ যোৱা নাই। মই প্ৰায়ৰিটিটো আপোনাক কৈছোঁ, 2 দিন হৈছে মই ডিপাৰ্টমেণ্ট পাইছোঁ। সেইকাৰণে মোৰ প্ৰায়ৰিটি হ'ল আগত ক্লিনিঙৰ ওপৰত আৰু কৃত্ৰিম বানপানীৰ ওপৰত। এই দুটা কাম আগত অলপ আগুৱাই তাৰপিছতে মই বিভাগীয় বিষয়াসকলৰ লগত কথা পাতি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যি বেদখলৰ ইছ্যু আছে বা এনক্ৰচমেণ্টৰ ইছ্যু আছে, সেই বিষয়লৈ আমি আগুৱাই যাম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল কৌশিক ৰয়, আৰু তেওঁ ইতিমধ্যে আজি বিভিন্ন অঞ্চল পৰিদৰ্শন কৰিছে। আৰু কৃত্ৰিম বানপানী ৰোধ কেনেকৈ কৰিব পাৰি সেই ৰোধ কৰাৰ বাবে চেষ্টা অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে। আৰু আজি গুৱাহাটী মহানগৰীৰ প্ৰতিটো প্ৰান্তত তেওঁ পৰিদৰ্শন কৰিব, আৰু পৰিদৰ্শন কৰি আচলতে কি এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰি, কৃত্ৰিম বানৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।